আকৌ হাঁহিছে দেৱকন্যাই। এইমছত একলা দুকলাকৈ বাঢ়িছে কণমানিজনী। এইমছৰ পৰা খুৰাকৰ ঘৰলৈ নিয়া হ'ব দেৱকন্যাক। তাই সঁচাই দেৱকন্যা। তাইৰ হাঁহি থকা মুখখন দেখিলে আপোনাৰো হৃদয় উদ্বেলিত হৈ উঠিব। জন্মতেই জটিল ৰোগত আক্ৰান্ত হৈছিল দেৱকন্যা। পৃথিৱীৰ মুখ দেখাৰ ৮ দিনৰ পিছতেই জটিল ৰোগত আক্ৰান্ত দেৱকন্যাক লৈ অহা হৈছিল দিল্লীলৈ। ৪ মাৰ্চত প্ৰধানমন্ত্ৰীৰ বিশেষ হস্তক্ষেপত গ্ৰীণ কৰিডৰেৰে দিল্লী বিমানবন্দৰৰ পৰা আনি গংগাৰাম হাস্পতালত ভৰ্তি কৰোৱা হৈছিল কণমানিজনীক। ২৮ মাৰ্চত এইমছত ভৰ্তি কৰোৱা দেৱকন্যা এতিয়াও চিকিৎসালয়ৰ ICUত। কিন্তু সুখবৰটো হৈছে দেৱকন্যা এতিয়া সামান্য সুস্থ হৈছে। বিগত ৪ মাহ ধৰি এইমছত ভেণ্টিলেশ্যনত থকা দেৱকন্যা বৰ্তমান সামান্য সুস্থ হৈ উঠিছে। সকলো ঠিকে ঠাকে থাকিলে ১০-১২ দিনৰ ভিতৰতেই চিকিৎসালয়ৰ পৰা দেৱকন্যাৰ খুৰাকৰ ঘৰত, দিল্লীৰ খুৰাকৰ ঘৰত স্থাপন কৰা যি অস্থায়ী ICU তালৈ লৈ যোৱা হ'ব কণমানিজনীক। গ্ৰোথ ৰোডখিনি নৰ্মেল মানে, কিন্তু এতিয়াও যিটো ৰেছপিৰেটৰী এফৰ্ট বুলি যিটো কয় ন, সেইটো এতিয়াও কম, কিন্তু আগতকৈ অকণমান উন্নত। মানে আজি লাষ্ট ৩ দিনমানৰ পৰা জাষ্ট অকণমান উন্নত হৈছে বুলি ডক্টৰে জনাইছে। চলিত মাহতেই এইমছৰ পৰা দিল্লীতে থকা খুৰাকৰ ঘৰলৈ নিয়া হ'ব কণমানিজনীক। অৱশ্যে তাইক এতিয়াও ভেণ্টিলেটৰতে ৰাখিবলৈ লাগে। টোপনি গ'লেই তাই উশাহ ল'বলৈ পাহৰি যায়। এক অতি বিৰল ৰোগ। ভেণ্টিলেটৰত কেইবছৰমান সুস্থ হৈ থাকিলে নিজে নিজেই ভাল হোৱাৰ সম্ভাৱনাও আছে। লাষ্ট ৩ মাহত কোনো দৰৱ চৰৱ একো নাই, মানে সেইকাৰণে ডক্টৰে কৈছে যে ঘৰত যদি ICU ছেটআপ এটা বনাব পৰা যায় তাইক তেনেকৈ ৰাখিব পৰা যাব। আৰু সেইকাৰণে আমি এতিয়া ভেণ্টিলেটৰ এটা কিনাৰ ব্যৱস্থা লৈছোঁ। ভেণ্টিলেটৰ কিনি পেলাই মিনি ICU ছেটআপ এটা বনাম। আৰু তাত মোৰ ভাইটি বসন্ত কুঞ্জত থাকে, সেইকাৰণে আমি তাইক তালৈ লৈ যাম বুলি ভাবিছোঁ। ৫ মহীয়া কণমানিজনীৰ লগত সকলো সময়তে থকা দেউতাক ধ্ৰুৱজ্যোতি কলিতাই জনোৱা মতে মাজে মাজে হাঁহে তাই। এনেই ধৰি লওক বাকী নৰ্মেল বেবীবিলাকৰ যিখিনি এক্টিভিটি চব একেই। হহা কন্দা ধৰি লওক, মই গ'লে মোক দেখিলে হাঁহে, কোচত ল'বলৈ যেনেকুৱা ধৰণৰ নৰ্মেল বাচ্ছা পিঠিটো দাঙি দিয়ে তেনেকুৱা ধৰণৰ কৰে। দেউতাকে কহুৱা নাম দিয়া দেৱকন্যা এতিয়া ডাঙৰ হৈছে। দেৱকন্যা কহুৱা সম্পূৰ্ণ সুস্থ হৈ উঠিবৰ বাবে লাগিব সকলোৰে প্ৰাৰ্থনা আৰু আশীৰ্বাদ। আপোনালোকৰ আশীৰ্বাদত, অসমবাসীৰ প্ৰাৰ্থনাত নিশ্চয়কৈ দেৱকন্যাৰ যি হাঁহি সেয়া অধিক পৰিস্ফুট হৈ পৰিব আৰু দেৱকন্যা অতি শীঘ্ৰে সুস্থ হৈ পৰিব, সেয়া আমাৰ সকলোৰে আশা। দিল্লীৰ পৰা নৱজিৎ বৰঠাকুৰৰ ৰিপৰ্ট, DY365।